বাতিল করো এই অধিবেশন বাতিল করো অখন চুক্তি রূপায়ণ করো অখন চুক্তি রূপায়ণ করো হিমন্ত বিশ্ব হায় খিলঞ্জিয়া বিরোধী সরকার হায় অখন সরকার হায় বাতিল করো এই অধিবেশন বাতিল করো অখন চুক্তি রূপায়ণ করো অখন চুক্তি রূপায়ণ করো হিমন্ত বিশ্ব হায় খিলঞ্জিয়া বিরোধী সরকার হায় অখন সরকার হায় খিলঞ্জিয়াৰ নিৰাপত্তাৰ কথা কৈ খিলঞ্জিয়াৰ অস্তিত্বৰ কথা কৈ এই চৰকাৰখনে খিলঞ্জিয়া বিৰোধী এখন অধিসূচনা জাৰি কৰিছে 2014 চনৰ 31 ডিসেম্বৰলৈকে অহা নাগৰিকখিনিৰ যেটো গোচৰ বিদেশী ন্যায়াধিকৰণলৈ পঠিওৱা যেটো সিদ্ধান্ত আছিল এই সিদ্ধান্তটোৰ বিৰুদ্ধে অসম চৰকাৰে এখন অধিসূচনা জাৰি কৰিছে এই অধিসূচনাখনৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত এই গোচৰসমূহ পঠিয়াবলৈ মানা কৰিছে এইটো এটা দেশ অসম চুক্তি বিৰোধী কথা আৰু অসমত নাগৰিকৰ অধিকাৰ অসম চুক্তি মতে হ'ব অসম চুক্তিক উলংঘা কৰা কোনো কথা আমি সদৌ অসম ছাত্ৰ সন্থাই মানি নলওঁ অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব অসমত বিদেশী ন্যায়াধিকৰণৰ যি ভিত্তিবৰ্ষ আছে বিদেশী নাগৰিকৰ চিনাক্ত কৰাৰ যি ভিত্তিবৰ্ষ আছে এই ভিত্তিবৰ্ষ 1971 চনৰ 24 মাৰ্চ এই মতে চিনাক্তকৰণ কৰা হ'ব অসম চৰকাৰে এনেকুৱা ধৰণৰ যিকোনো অধিসূচনা জাৰি কৰা অধিসূচনা আমি কোনো কালে নামানো এই অধিসূচনাখন অতি শীঘ্ৰে বাতিল কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো আৰু এই অধিসূচনাখন যদি বাতিল কৰা নহয় তেতিয়া হলে আমাৰ আন্দোলন আৰু দীঘলীয়া হ'ব এই আন্দোলন চলিছিল আৰু আন্দোলন চলি যাব